ডিমো নদীৰ ওপৰত বিশেষভাৱে সক্ষম ব্যক্তিয়ে নিৰ্মাণ কৰি উলিয়ালে বিশেষ দলং। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো মৰাণ বিধানসভা সমষ্টি আৰু থাওৰা সমষ্টিৰ সংযোগী ডিমো কিনাৰত ডিমো নদীৰ এখন দলং নিৰ্মাণ নহল। ৰাইজে বাঁহৰ হাকুৱেদি অতি ভয়ানকভাৱে যাতায়াত কৰি অহাৰ পাছতো কোনো এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বিপৰীতে ডিমো কিনাৰ গাঁৱৰ হৰেশ্বৰ বাইলুং নামৰ বিশেষভাৱে সক্ষম ব্যক্তিজনে ডিমো নদীত নিজৰ হাঁচতীয়া গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰি উলিয়ালে এখন বিশেষ দলং। 2020 চনৰ পৰা দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি আজি ৰাইজৰ বাবে মুকলি কৰি দিয়া দলংখন বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। 12 লাখতকৈ অধিক ধন খৰচ কৰি নিৰ্মাণ কৰা দলংখন সম্পূৰ্ণ কংক্ৰিট আৰু দলঙৰ ওপৰ অংশ বিশেষ চকাৰ সহায়ত চলি যায়। ৰছীৰ সহায়ত দলংখন টানি আৰু ঠেলি এটা পাৰৰ পৰা আনটো পাৰলৈ যাব পাৰি। সেই দলংখনৰ নাম ৰাখিছে টনা আজোৰা দলং। আজি ডিমো কিনাৰৰ এজন ভকতৰ দ্বাৰা সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেদি দলংখন উদ্বোধন কৰি ৰাইজৰ বাবে দলং মুকলি কৰা হয়। বিশেষভাৱে সক্ষম হৰেশ্বৰ বাইলুঙৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লোৱাৰ লগতে বিশেষ দলংখন চাবলৈ বহু ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। দলং নিৰ্মাণ কৰিবলৈ বহুকেইজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি হৰেশ্বৰ বাইলুঙক সহায় কৰা বুলিও তেওঁ জানিবলৈ দিয়ে আৰু অনুদান দিয়া ব্যক্তিসকলৰ নাম আৰু ধনৰ পৰিমাণো ৰাজহুৱা কৰে। মুঠৰ ওপৰত পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে ৰাইজৰ বাবে দলং নিৰ্মাণ কৰাটো সঁচাকৈ লজ্জাৰ বিষয়। দুই জানুৱাৰী মঙলবাৰে দলং শুভাৰম্ভ কৰিছোঁ আৰু 2021 চনৰ 5 জানুৱাৰী আজি মঙলবাৰে ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰিছে। দলংখন কোনো ৰাইজৰ বা চৰকাৰী হেৰিয়ে ঘটনা নহয়। আহোমসকলে আমাক 4 বা 5 বাৰ দেখা দিছে বা 2008 চনত এবাৰ সপনত দেখাইছে আৰু সেই তাত মই নাম ফলকত লিখি দিছোঁ। এবাৰ 17 চনত দেখাইছে। 2খন কিতাপ লিখা আছে। মই সেই 2খন কিতাপত আহোম ভাষা এটাও নিদিওঁ। তেতিয়া তেওঁলোকে আহি কৈছে যে এইবোৰ আহোমৰ ভাষা তুমি যদি এটা দিলা তেতিয়া আমি কিবা এটা কৰিলোঁ দিয়ে, কিন্তু ইয়াত অকল অসমীয়া ভাষা থকাৰ কাৰণে এই কিতাপবোৰ আমাৰ আহোম ভাষাত হেৰি নপৰে বোলে। তেতিয়া 19 চনত নৱেম্বৰ মাহত 2008 চনত যেতিয়া মই প্ৰতিশ্ৰুতি খাইছিলোঁ, 19 চনত আহি কৈছে যে সেই প্ৰতিশ্ৰুতিৰ কথা নাপাহৰিবা বোলে তুমি। তেতিয়া সেই নৱেম্বৰ মাহত যেতিয়া নাখানি মই LIC পইচাটো মানে হেৰি কৰিব গৈছিলোঁ তালৈ মৰাণলৈ, সেইদিনাখনি আহি ৰাতি হোৱাৰ পাছত আকৌ সপোনত দিছে প্ৰতিশ্ৰুতি তুমি নাপাহৰিবা বোলে। সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে এই 2020 চনৰ 2 জানুৱাৰীত শুভাৰম্ভ কৰিছে আৰু 21 চনত মানে দলংখন আজি উদ্বোধন কৰি ৰাইজৰ হাতত অৰ্পণ কৰিব বিচাৰে। এতিয়াও মোৰ বহুত কাম আছে, কালিলৈকে এই কামেই কৰি আছোঁ। কিমান টকা খৰচা হৈছে দলংখন? এতিয়া টকা মোৰ 12,37,000 টকা খৰচ হৈছে আৰু 12,37,000 ভিতৰত 2,35,000 LIC পইচা, 5 লাখ মান টকা দোকানৰ পইচা আছে, বাগান অকণমান আছে, 5-6 বিঘামান আছে, এই কেঁচা পাতৰ আৰু দোকানৰ পইচা, তাৰ উপৰি বন্ধন গোটৰ আত্মসহায়ক গোটৰ টকা আৰু দোকানৰ পইচা লৈ মানে এই ৰাইজৰ হাতত অৰ্পণ কৰিছে। তেওঁলোকে যিকেইজন 4জনে আমাক অসম স্বৰ্গদেউসকলে আহি কৈ থৈ গ'লহি সেই কথাখিনি প্ৰতিশ্ৰুতি পূৰণৰ কাৰণে আজি আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰি ৰাইজৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। আজি এই শুকান পুখুৰী আৰু বেজপথাৰৰ যি সংযোগী দলং, ইয়াত এখন ডিমনিৰ ওপৰত এখন বাঁহৰ হাকু আছিলে প্ৰথমতে, আৰু এই হাকুডালে ওপৰে মানুহ পাৰ হৈছিলে, বৰ বিপদসংকুল আছিলে। কিন্তু এয়া আমাৰ স্থানীয় ব্যক্তি হৰেশ বাইলুং ডাঙৰীয়া, তেখেতে প্ৰতিবন্ধী, তেখেতে নিজৰ গাঁঠিৰ ধনেৰে আজি এই দলংখন শুভোধনৰ কাৰণে ৰাইজৰ কাৰণে তেখেতে আজি উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিছে। আমি তেখেতক এই আপাহতে আমাৰ শলাগিবলগীয়া ভাষা নাই, তেখেতক আমি কি ধৰণে শলাগিম। আজি আমি আমাৰ ফালৰ পৰা তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিটো আজি অত বছৰে আজি স্বাধীনতাৰ পৰা আজি ডিমো নদীৰ ওপৰত এই দলংখন আমাৰ খুব প্ৰয়োজন হৈছিলে, কিন্তু আজি কোনো এখন চৰকাৰে এই দলংখন ঢুকি নাপালেগৈ। কিন্তু তেখেতৰ নিজৰ ব্যক্তিগত ধনেৰে আজি এই দলংখন লক্ষ্মীনাৰায়ণ টনা আজোৰা দলং নামেৰে নামাকৰণ কৰি তেখেতে আজি ৰাইজৰ কাৰণে মানে মুকলি কৰি দিছে। তাৰ কাৰণে আমি মৰাণ সমষ্টি আৰু থাৰা সমষ্টিৰ ৰাইজে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেখেতৰ যি মনৰ বাঞ্ছা আছে, তেখেতে প্ৰতিবন্ধী হিচাপে তেখেতে আজি এই দলংখন উদ্বোধন কৰিবলৈ আগবঢ়াইছে আৰু তেখেতৰ ভৱিষ্যতে যাতে তেখেতৰ যি মনৰ কামনা, এই কামনা যাতে পূৰ্ণ হয়, তাৰ কাৰণে আমি থাৰাবাসী আৰু মৰাণবাসী হৈ আমি এই আপাহতে তেখেতৰ অনুৰোধ জনাইছোঁ, মানে আশীৰ্বাদ কৰিছোঁ তেখেতে যাতে সুস্থ হৈ উঠে, তেখেতৰ পৰিয়াল যাতে ভাল হয়, তাৰ কাৰণে আমি
অন্তকৰণেৰে তেখেতক আমি কামনা কৰিছোঁ। তেখেতে নিজৰ ধনেৰে 12,75,000 টকা 73,000 টকা খৰচ কৰি তেখেতে নিজৰ গাঁঠিৰ ধনেৰে বৰ কষ্ট, তেখেতে বহুত অকণমান বাগান আছে, সেই বাগানৰ পইচা আৰু কৈছে মোৰ আগত আজি 2008 চনৰ পৰা তেখেতে মোক কৈ আছে যে এই দলংখন মই এনেকৈ দলং এখন মই সপোনত পাইছোঁ দিম বুলি তেখেতে এটা প্ৰতিশ্ৰুতি আজি মোৰ লগত বহুদিনৰ পৰা কথা বতৰা পাতি আছিলে। কিন্তু যোৱা 20 চনৰ মানে 2 জানুৱাৰী দিনাখনি তেখেতে এখন অপেনিং কৰিছিলে, উদ্বোধন কৰিছিলে, মানে আধাইলা কৰিছিলে আৰু আজি তেখেতে ৰাইজৰ কাৰণে এই দলংখন আজি উৎসৰ্গা কৰি দিছে। তেখেতক আমি এই পাহতে আমি নথৈ ধন্যবাদ জ্ঞাপন